ডিঙিত বিহুৱান লয়, জাপানত গ'লেও ডিঙিত বিহুৱান লয়, ভাৰতৰ বিভিন্ন ৰাজ্যত গ'লেও বিহুৱান লয়। লাচিতৰ প্ৰতিমূৰ্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শুভ কৰ্ম। আজি যদি আমি দেখা পাওঁ কাজিৰঙাত কোনো ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাতি থকা নাছিল, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আকৌ এবাৰ কাজিৰঙাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিলে। চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ আৰু আমাৰ অসমৰ চাৰিওফালে বিকাশৰ আন্দোলন। মই পুনৰ এবাৰ ৰাইজক অনুৰোধ কৰিম, আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব। লাগিব নে নালাগিব? লাগিব নে নালাগিব? আৰু মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ বাবে হ'ব। মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমি অসমখনক আগুৱাই লৈ গৈ থাকিম। অসমক আমি ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিম। শ্ৰদ্ধা ৰাইজ, প্ৰধান বৰুৱা ডাঙৰীয়া আমাৰ সকলোৰে মৰমৰ। এইবাৰ মোৰ লখিমপুৰৰ ৰাইজক অনুৰোধ, প্ৰধান বৰুৱা ডাঙৰীয়াক আমি 5 লাখ ভোটত জিকাব লাগিব। এয়া মই লখিমপুৰৰ ৰাইজক অনুৰোধ কৰিম। পাৰিম নে নাই জিকাব? পাৰিম নে নাই? শেষৰ বালকক পাৰিম নে নাই? আৰু বাকী মই সকলো সভাতে কওঁ, আজি মই ফটাফট 3টা কথা ক'ব খোজো। মোদী ডাঙৰীয়াৰ নেতৃত্বত অসম চলিব, ভাল কৰি চলিব, বিকাশৰ পথলৈ যাব। আৰু তাৰ লগত মই আপোনালোকক প্ৰতিশ্ৰুতি দিম যে আমাৰ যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে, ইলেকশ্যনৰ পিছত সকলোৱে অৰুণোদয় লাভ কৰিব। এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক আকৌ এবাৰ দিছো। লাখপতি বাইদেউ ইচ্ছা আছে নে নাই? লাখপতি হ'ব আছেতো? কাৰ কাৰ নাই? হাত দাঙকচোন। নাই কাৰ কাৰ? আছে কাৰ কাৰ? হাত দাঙক। আছে? ইলেকশ্যনৰ পিছতেই, আগষ্ট মাহৰ আগতেই সকলোৰে বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই যাব। ঠিক আছে? ছোৱালীবিলাকক পঢ়াৰ দায়িত্বও আমাৰ। আৰু আপোনালোকক আমি যিমান প্ৰতিশ্ৰুতি দিছো, এই গোটেই প্ৰতিশ্ৰুতিবিলাক আমি আখৰে আখৰে পালন কৰিম।